অঁ ঠিকেই কৈছে আপুনি। বোৱাৰী অঁ মা আপুনি আহক। ইমান হাঁহিবলৈ কিটো হৈছে? ইমান কিহৰ ৰস? নহয় মানে এওঁ কথা এটা কৈ আছিলে তাকে হাঁহি উঠি গৈছিলে। সৌ পদূলি মূৰলৈকে তোমাৰ হাঁহি শুনা গৈছে। আৰু তোৰ আজি অফিচ নাই হ'বলা, 9টা বাজিলে। ইয়াত ৰৈ হাঁহি থাকিলে তই পইচা নাপাৱ। যা কামলৈ। আৰু তোমাৰ কাম হৈ গ'ল? মা আপোনালৈ চাহ দি থৈ আহিছোঁ নহয়, আপুনি খালেনে? মোক চাহ দি তুমি বৰ ডাঙৰ কামটো কৰা নাই। ওচৰ চুবুৰীয়া শুনিলে কি ক'ব? হ'ব দিয়ক মা, মোৰেই ভুল হ'ল। আগৰ পৰা আৰু মই নকৰোঁ এনেকুৱা। অঁ বোৱাৰী অঁ মা সন্ধিয়া হ'ল, খবৰ আছে নাই? চাকি বন্তি যে জ্বলাব লাগে, এইকণ সন্ধিয়া সময়কণ এনেকৈ বিচনাত শুই থাকেনে? এয়া বোৱাৰীৰ লক্ষণ। ইচ 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 কি যে দিন আহিলে আৰু দেই। নহয় মানে মা মোৰ গাটো অকণমান ভাল লগা নাছিলে, সেইকাৰণে পটককৈ শুলোঁ যে ধৰিবকৈ নোৱাৰিলোঁ, বহুত টাইম হৈ গ'ল। গা ভাল নাই তাই? একেবাৰে গোটেইজনী একেবাৰে মহাৰাণী, গাটো বেয়াই হৈ থাকে। ইমান দেৰি একদম ফোনত কথা পাতি আছে। কিনো পাতিছে জানো, শুনিও নাপায় নহয়। এই মাকজনীৰ লগতে কথা পাতি থাকে, কিবা কিবি লগাই থাকে চাগে। মোৰ বদনামী গাব। অঁ বোৱাৰী বোৱাৰী, চাহ অকণমান দিয়া, নে ৰাতি ভাতকে দিবা একেবাৰে? বোৱাৰী ঠিক আছে ঠিক আছে মা, মায়ে মাতি আছে, মই তোমাক পাছত ফোন কৰিছোঁ দেই। অঁ মা মই ৰেডি হৈ গ'লোঁ, ব'লক তেনেহ'লে যাওঁ পটাপট, আকৌ সোনকালে আহি পাবহি লাগিব নহয়। মা এই বজাৰৰ পৰা আহোঁগৈ পটককৈ, আপুনি থাকিব পাৰিব নহয় অকলে? এনে মোক সুধি কাম কৰাজনী, যোৱা যোৱা। অঁ মা এইযোৰ আপোনালৈ, কাপোৰ দুযোৰ লৈছিলোঁ, মেখেলা চাদৰ বৰ পচন্দ লাগিলে, এযোৰ আপোনালৈ থ'লোঁ আৰু এযোৰ মালৈ। দুযোৰ একেই লৈছোঁ, একেবাৰে কালাৰো একেই। কেনেকুৱা লাগিছে আপুনি জনাব দেই। হ'ব। অঁ মা আমি যাম আজি, তোমালৈ কাপোৰ এযোৰ লৈ থৈছোঁ নহয়, সেইযোৰ দিমগৈ। তাই আজি মাকৰ ঘৰলৈ যায়। ৰ বাপেকে আইঅ কি হ'ল কি হ'ল মা? বৰ বেয়াকৈ পৰিলোঁ, ৰ'ব দুখেই ৰ'ব, পালোঁ। আইঅ' বেছিকৈ দুখ ইমান পালে নি বাৰু? বিষাইছে অ'। আপুনি কি কৰি থাকে বাৰু? মোক মই মাতিলেও এতিয়া হ'লহেঁতেন উঠিবকে নহয়। নোৱাৰিম। অ' আইঅ' কি কৰিম বাৰু? খোজকাঢ়িব ৰ'ব নোৱাৰিম, ৰ'ব এই ভৰিটো ৰ'বচোন ৰ'ব, পেলাবগে পৰা মই নাই। অকণ ভৰিখন টানি দিওঁ ৰ'ব। মোক উঠাই দিব লাগিব এতিয়া, ইমান বিষাইছে হ'ব হ'ব, অ'। মই উঠুৱাই নিম মা, ৰ'ব ৰ'ব। আইঅ' যিহেতু যাওঁ যাওঁ লাগিছে আৰু ৰ'ব মই ইমান গৰম পানী বিষাইছে অকণ অ', কৰি ইমান জেগাত আনিছোঁ। দুখ পালোঁ। মাৰৰ ঘৰলৈ যাওঁ, পালি মজুৱাটো। হ'ব দিয়ক আজি নেযাওঁ, মা গাটো ভাল নাই নহয়, ভাল পালে যাম দিয়ক, মাক চাব লাগিব এতিয়া। অঁ মানে বোৱাৰী আজি ঘৰলৈ যাবলগীয়া আছিলে। হ'ব দিয়া তুমি যোৱা, মই যেনে তেনে বনাম আৰু, নোৱাৰিলে নাখাওঁ আৰু দিয়া, যি দিন দেখাইছে ভগৱানে আৰু। হ'ব হ'ব তোমালোক যোৱা, মই আৰু এনেকৈয়ে থাকিম আৰু। নেলাগে মা, মই নেযাওঁ এতিয়া, আপুনি ভাল পাই লওকচোন আগতে। হেল্ল' অঁ মা ভালনে? মা আমি আজি যাব নোৱাৰোঁ। নহয় নহয় মায়ে নহয়, মায়েতো যাবই কৈছে, মোৰহে গাটো অকণমান ঠিক নাই। বোৱাৰীজনী ক'ত গ'ল? মাকৰ লগত কথা পাতিছে চাগে। আজি হাতে লতে ধৰিম তাইক, বদনাম গাই থকা এই ঘৰখনৰ। ৰহ অঁ মা তাকেই। পাছে পৰে যাম নহ'লে মা, গাটো ভাল নহ'লে আকৌ গৈও ভাল নালাগে নহয়, শান্তিকৈ দুদিনো থাকিব নোৱাৰিম, সেইটো কাৰণে ভালকৈ যাম। মায়েতো যা 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 যায়ে কৈ আছে। মোৰ মাজনীলেহে বেয়া লাগিছে, মায়ে যে কিমান কি বনাইছিলে তোমাৰ কাৰণে ঘৰলৈ যাম বুলি জানি, বৰ বেয়া লাগিছে, মায়ে বৰ আগ্ৰহ কৰিছিলে, তাকেহে পাই। কিন্তু এতিয়া মোৰেই গাটো বেয়া হৈ গ'ল যে, সেইকাৰণে যাবলৈ নোৱাৰোঁ, বেয়া নাপাবা দেই মা। অঁ ইয়াত চবৰে ভাল, আৰু মায়ে যে মোক কোনো ধৰণৰ কামেই কৰিব দিয়া নাই, গাটো বেয়া বুলি গম পাই সকলোবোৰ মায়ে কৰিছে। সঁচাকৈ মা, ইয়াতো মই একদম নিজৰ মা লেখীয়াই এজনী মা পালোঁ। শাহু মা ক'বলৈহে, মোৰ একদম নিজৰ মা লেখীয়াই, তোমাৰ লেখীয়াই হয়। একেবাৰে মোৰ গা ভাল নাই বুলিয়ে নহয়, এনেও মোক কাম কৰিব নিদিয়ে। একেবাৰে আলসত ৰাখে, একো টোপ কৰিব নিদিয়ে, আৰু নিজৰ বুলিবলৈ মায়েই নহয়। বেচেৰি বোৱাৰীজনী ইমান ভাল,
ইমানখিনি মই তাইৰ লগত কৰিলোঁ, তাই মোৰ বদনাম নেগায়। তাই মাকক ওলোটা মোৰ ভাল বুলিহে কৈছেচোন। মই তাইৰ লগত যিমানখিনি অত্যাচাৰ কৰিলোঁ, সঁচাকৈ এজনী শাহুৱেকে যদি বোৱাৰীক মাকৰ লেখীয়া মৰম দিব পাৰে, বোৱাৰীও ছোৱালী লেখীয়াই মৰম দিব। মোৰ বৰ ডাঙৰ অপৰাধ হ'ল। মই এতিয়া সকলোবোৰ ঠিক কৰিম। মই এতিয়াই যাওঁ আৰু বোৱাৰীক কওঁগৈ। অঁ বোৱাৰী, অঁ মা, অঁ বোৱাৰী, মানে মই আহিছোঁ, মই কথা এটা কওঁ। মা, আপুনি ইয়াত যে, ব'লক ব'লক ব'লক। ৰ'বচোন, এনেকুৱা কি কথা ওলালে? ইয়াক আকৌ নক'বা, মানে মই এইবোৰ চব নাটক কৰি আছিলোঁ অ'। মই ভাবিছিলোঁ তুমি আমাৰ ঘৰখন ভাঙিছা বুলি, সেইকাৰণে মই এইবোৰ চব নাটক কৰিছিলোঁ। পিছে এতিয়া শুনিলোঁ তোমাৰ কথাবোৰ, মোৰ বৰ বেয়া লাগিছে। মই বৰ ডাঙৰ অপৰাধ কৰি আছিলোঁ অ' বোৱাৰী, তোমাক বৰ অত্যাচাৰ কৰিলোঁ ন, ক্ষমা কৰি দিয়া মোক মা বুলি ভাবি। মা, এইবোৰ কি কথা কৈছে? মই একো বুজি পোৱা নাই। হ'ব বাদ দিয়কচোন, এইবোৰ আপুনি ব'লক বহকগৈ। মা, আপোনাৰ ল'ৰা আপোনাৰে হৈ থাকিব। মই এইখন ঘৰলৈ আহিছোঁ ছোৱালী হৈ পেলাই, আপোনাৰ মৰম পাবলৈহে আহিছোঁ। আমি সকলোৱে মিলি থাকিম। আপোনাৰ পৰা আপোনাৰ ল'ৰাক কোনো নাঁতৰাই। আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ ল'ৰা আপোনাৰ হৈয়ে থাকিব। আৰু খালি ছোৱালী এজনীও পালে আৰু। হ'ব তেনেহ'লে বোৱাৰী, এতিয়া ব'লা, ওলোৱা। ক'লে মা? দুয়ো শাহু বোৱাৰী মিলি মাহঁতৰ ঘৰলৈ যাওঁ ব'লা তোমালোকৰ। ঠিক আছে, ওলাওক, ময়ো ওলাওঁগৈ। জলদি জলদি ওলোৱা, ময়ো ওলাওঁগৈ।